নমস্কাৰ। আমি কালি মাৰ্কেট এনালাইচিছ কেনেকুৱা হ'ব চাই লওঁ। এই অপশ্যন চেইন চাই দেখিছোঁ। এই চাওক, কল OI যোৱাকালি ফ্ৰাইডে কল OI আহি গ'ল 25,100ত 2.47 crore আৰু পুট হৈছে 96 লাখ। গতিকে এজ পাৰ যিটো ডাটা মতে মাৰ্কেট আকৌ ডাউন হ'ব লাগে। এতিয়া আমি OI চালোঁ, অপেন ইণ্টাৰেষ্ট চাই লওঁ। অপেন ইণ্টাৰেষ্ট কল হৈছে 13 crore আৰু পুট হৈছে 7 crore। ডাটাই কৈ আছে মাৰ্কেট এতিয়াও উঠিব নালাগে, কাৰণ কল OI মানে পাইৰিটো বেছি আছে পাৰ্টিচিপেণ্ট। গতিকে মাৰ্কেটত এতিয়াও কোনো নিউজ নাই, কিন্তু এটা কথা আছে, মাৰ্কেটত ঢেৰ IPO আহি আছে। IPO আহিলে জেনেৰেলি মাৰ্কেট কিন্তু আপট্ৰেইনে লয়, কাৰণ বায়াৰ আহি যায়। IPOত পাৰ্টিচিপেণ্ট বাঢ়িলে মাৰ্কেট অলপ উঠে। কিন্তু আমি এতিয়া তথাপি ডাটা চাওঁ। চাওক 24,100ত চাওক, এইটো এসপ্তাহৰ ডাটা। এইটো হৈছে চাওক 24 জুলাইত ক'ত কিমান আছে। 24 জুলাইত 25,100ত 54 লাখ। এই চাওক, কল OI আহি গৈছে, কিন্তু পুট OI কিন্তু এক্সিট মাৰিছে। গতিকে আকৌ ইফালে মাৰ্কেট বৰ্তমান 25,000ত আছে 43 OI আৰু পুট OI আছে 13। গতিকে মাৰ্কেট 25,000টো এতিয়া ৰেজিষ্টেঞ্চ হৈ গ'ল। এইটো ৰেজিষ্টেঞ্চ ভাঙিবলৈ ভাল নিউজ আহিব লাগিব, বায়াৰ আহিব লাগিব। গতিকে যিহেতু IPOৰ ছিজন, গতিকে মাৰ্কেট হয়তো ফলছ আপ ট্ৰেণ্ড এটা দেখাব, কিন্তু ডাটাই কয় মাৰ্কেট এতিয়াও বিয়েৰিছ হৈ আছে। গতিকে 25,000 যদি ক্ৰছ কৰি 100 ক্ৰছ কৰিলে, আমি যেতিয়ালৈকে 150 ক্ৰছ নকৰে আমি বুলিছ বুলি নাভাবি এতিয়াও আমি বিয়েৰিছ বুলি মাৰ্কেট লৈ আমি ট্ৰেড কৰিম। কাৰণ মাৰ্কেটৰ ডাটাই কয় এতিয়াও বুলিছ নহয়, কিন্তু IPO যিহেতু আছে, হয়তো ফলছ, সেইটো আপ এটা আহিব পাৰে, কিন্তু ডাটাই কয় মাৰ্কেট বিয়েৰিছ। গতিকে আমি 25,150 ক্ৰছ নকৰালৈকে মাৰ্কেট ফুল বুলিছ কেতিয়াও নহয়। এই ডাটাখিনি চাই ট্ৰেড কৰিলে হ'ল।